নমস্কাৰ। কিমাননো সদায় মাৰ্কেট বেয়া কিবা বেয়া জীৱন বেয়া কৰি থাকিব। আজিলৈ ওলাই যাওঁ, মোৰ লগত থাকক। ক'লৈনো যাওঁ, কিনো কৰোঁ, গোটেইখিনি দেখাই আছোঁ। আজি ক'ত গৈ আছোঁ, বহুত ধুনীয়া এটা জেগা, ঠিক আছে। বহুত ধুনীয়া এটা জেগা, ক'ত গৈ আছোঁ, কি গৈ আছোঁ, সকলোখিনি দেখাম। ভিডিঅ' আহিব, তো চাই যাব। বহুত বেছি বৰষুণ ইয়াত, সেইকাৰণে বেছি ভিডিঅ' বনোৱা নহ'লে ৰাস্তাত, আৰু কম সময়তে আমি গন্তব্যস্থানটো পাই আছোঁ। আহি পালোঁ গন্তব্যস্থান, আজি মালিনী থান। আৰু ইয়াত টিকেটটো কাটি আমি সকলো থান ভাগলৈ সোমাই গ'লোঁ। এটি খুব সুন্দৰ জেগা, খুব শান্তিময় জেগা। আৰু এই আগে মোৰ মাতাশ্ৰী গৈ আছে, আৰু মোক কিবা এটা ধৰিবলৈ কৈ আছিলে, পাহৰিলোঁ। আৰু যিহেতু প্ৰথম ব্লগ, আৰু প্ৰথম ব্লগতে বৰষুণ, কিন্তু সৰু জাষ্ট অলপ ক্লিপ কেইটামানে লৈ আপোনালোকলৈ আগবঢ়ালোঁ। আচলতে বহুত দিনৰ পৰা ভাবি থকা হৈছিল যে ইয়ালৈ অহা হ'ব, আৰু আজি সুযোগ বুজি আহিলোঁ। কিন্তু আমাৰ ফালে বৰষুণ নাছিলে, ইয়াত আহিহে বৰষুণটো ষ্টাৰ্ট হ'ল। কিন্তু তথাপিও সৰু ক্লিপ কেইটামান কৰি আপোনালোকক আগবঢ়ালোঁ। এয়া অলপ তেখেতৰ কাৰণে চাকি বন্তি নৈবেদ্য ফল মূল অকণমান প্ৰসাদ অলপ তেখেতৰ কাৰণে আগবঢ়াই আমি সেৱাটো গ্ৰহণ কৰিলোঁ সকলোৱে গৈ, আৰু যাতে সকলোখিনি মংগল হওক, সকলো ভালে থাকে তাৰে কামনাৰে। এতিয়া মালিনী থানৰ বিষয়ে অলপ কওঁ। এই থানখন অৱস্থিত হৈছে লিকাবালিত, অৰুণাচল প্ৰদেশৰ, যিটো অসম আৰু অৰুণাচল সীমান্তত অৱস্থিত। আৰু মান্যতা আছে যে আৰ্লি মেডিভেল পিৰিয়ডৰ কিছুমান অৱশিষ্ট ইয়াত পোৱা যায়, যিটো মই নেক্সট শ্লাইডত আপোনালোকে দেখিলে গম পাব। আৰু এইটো এজিউম কৰা হয় যে চুতীয়া ৰজাৰ দ্বাৰাহে এই মালিনী থানভাগ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই মালিনী থানভাগ উৎসৰ্গিত কৰা হৈছে দেৱী দুৰ্গাৰ কাৰণে, যিহেতু দেৱী দুৰ্গা ইয়াত পূজা কৰা হয়। আৰু মালিনী থানভাগ পৰাৰো এটা হিষ্ট্ৰী কয়, যিটো মানুহৰ মুখে এইটো জনাজাত যে যেতিয়া আমাৰ ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক বিয়া পাতি আনিছিল, বিয়া পাতি অনাৰ পিছত কি কৰিছিল, তাত প্ৰথমে ইয়াত শিৱৰ মহাদেৱে আৰু পাৰ্বতী মায়ে তেখেতক ফুলৰ মালাৰে তেখেতক সম্ভাষণ জনাইছিল, বা তেখেতক ৱেলকাম জনাইছিল। আৰু সেই ৱেলকাম জনোৱাৰ কাৰণে এই মন্দিৰভাগৰ নামটো কি হ'ল, মালিনী থান হ'ল বুলি বিভিন্ন ধৰণৰ মুখে প্ৰচলিত। আপোনালোকে ইয়ালৈ আহিব পাৰে। খুব বেছি এটা ধাৰ্মিক জেগা, খুব বেছি শান্তিপূৰ্ণ জেগা। আৰু ইয়াতকৈ ওপৰত পৰা 600 মিটাৰমান ওপৰত ৰুক্মিণী থান এভাগো আছে, য'লৈ আমাৰ যোৱা নহ'ল। যিহেতু খুব বেছি বৰষুণ আৰু ষ্টেপবোৰ খুব পিছল হৈছিল, মাহঁত যাবলৈ ভয় কৰিলে, সেইটো কাৰণে আমি তলৰ পৰা সেৱাভাগ জনাই আমি ঘৰলৈ বুলি উভতি আহিলোঁ। এইটো মোৰ প্ৰথম ভিডিঅ', আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।